অসমী বিদ্যামন্দিৰ ইউটিউব চেনেলৰ অন্য এটা শিক্ষামূলক ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি সপ্তম শ্ৰেণীৰ সপ্তম পাঠ জতুৱাৰ জতৰ সম্পূৰ্ণ পাঠভিত্তিক আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকৰ আগত আলোচনা কৰিবলৈ ওলাইছো। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে এই পাঠৰ প্ৰশ্ন উত্তৰখিনি ধুনীয়াকৈ লিখি ল'ব পাৰিবা। আহাচোন বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰশ্ন ৩ কোৱা আৰু লিখা। ক কবিতাটোৰ মতে আকাশত চাং কোনে পাতে? উত্তৰ কবিতাটোৰ মতে যিসকল লোকে নিজকে নিজে ডাঙৰ বুলি ভাবে তেনে নপতা ফুকনে আকাশত চাং পাতে। প্ৰশ্ন খ অহুকানে পহুকানে মানে কি? উত্তৰ অহুকানে পহুকানে মানে হৈছে আৰ তাৰ পৰা বা ঘুনুঘানাকৈ। প্ৰশ্ন গ ঘিতমিত আন্ধাৰত কি দেখে? উত্তৰ ঘিতমিত আন্ধাৰত সকলোৱে ভয়তে ভূত দেখা পায়। প্ৰশ্ন ঘ কোনবোৰ লোকে বৰ ভয় খায়? উত্তৰ জুলুঙাৰ মেকুৰী অৰ্থাৎ লুকুৱাব খোজা বস্তুটো ওলাই পৰাৰ ভয়ত অলপ ঝটুৱা অৰ্থাৎ ভয়াতুৰ মানুহবোৰে বৰ ভয় খায়। প্ৰশ্ন ঙ কবিয়ে কাক বুদ্ধিত টুকুনা বুলি কৈছে? উত্তৰ যিসকল লোকে ফকৰা যোজনা নাজানে বা শিকিব নোখোজে তেনে লোকক বুদ্ধিত টুকুনা বুলি কৈছে। ৪ নম্বৰ পাঠটোৰ আলমত চমুকৈ লিখা। ক মৈত উঠিলে সহজে কাক নমাব নোৱাৰি? উত্তৰ মৈত উঠিলে অকৰাক সহজে নমাব নোৱাৰি। অকৰা মৈত উঠিলে চাৰিওফালে হোৱা দোৱা লাগে, তাক মৈৰ পৰা নমোৱাৰ সাধ্য কাৰো নাথাকে। অৰ্থাৎ কোনো লোকে মিছাতে কোনো কামত ধৰি তাক এৰিব নোখোজাৰ ফলত হাই উৰুমিৰ সৃষ্টি হয় আৰু সেই কামটোৰ পৰা বিৰত কৰাটো বৰ সহজ কাম নহয়। প্ৰশ্ন খ আঁঠুৱাৰ তলৰ মহৰ কি অৱস্থা হয়? উত্তৰ আঁঠুৱাৰ তলত থকা মহবোৰৰ কোনো স্বাধীনতা নাথাকে। সিহঁতে লোভৰ বশৱৰ্তী হৈ আঁঠুৱাৰ তলত সোমায় আৰু নিজৰ মৰণ নিজে মাতি আনে। অৰ্থাৎ সমূলি পৰৰ অধীন লোকে কোনো কথা নিজে বুজিবলৈ চেষ্টা নকৰি সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি চলে। এনে লোকে লোভৰ বশৱৰ্তী হৈ নিজৰ মৰণ নিজে চপাই লয়। প্ৰশ্ন গ ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়? উত্তৰ যিসকল লোকে ফকৰা যোজনা নিশিকে বা নাজানে তেওঁলোক বুদ্ধিত অতি দৰিদ্ৰ হয়। বুদ্ধিয়ক লোকে কথা কওঁতে বা দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত বহুতো ফকৰা যোজনাৰ ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা ভাষাৰ সৌষ্ঠৱ বৃদ্ধি হয়। গতিকে ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টুকুনা হয় বুলি কবিয়ে কৈছে। প্ৰশ্ন ৫ বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা। মই উত্তৰখিনি লিখি দিছো। পোহৰ, আন্ধাৰ, অসাধ্য, সাধ্য, নিৰ্লোভ, লোভ, জটিল, সহজ, বেছি, অলপ, মিছা, সঁচা। প্ৰশ্ন ৬ পাঠত তোমালোকে হোৱা দোৱা লাগে, বৰষুণ সৰে, চাং পাতে, কথা শুনে আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপ খোৱা শুদ্ধ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা। প্ৰশ্নখিনি এনেধৰণৰ আছিলে। মই উত্তৰখিনি তোমালোকক লিখি দিছো। উত্তৰ চেপা পাতে, চেপা নেমাৰে। খ ঢেঁকী দিয়ে, পাচি সাজে, খেল খেলে, মৰম লাগে। ৭ নম্বৰ জতুৱাৰ জত কবিতাটোৰ পৰা যিকোনো ৫টা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা। মই উত্তৰখিনি ধুনীয়াকৈ বনাই দিছো। ক নপতা ফুকন। নপতা ফুকন মানে হৈছে নিজকে নিজে ডাঙৰ মানুহ বুলি ভাবা। যদুমণি নপতা ফুকন হলেও তাৰ কথা কোনেও নুশুনে। খ আলাসৰ লাৰু, অতি মৰমৰ। জোনমণি মাক দেউতাকৰ আলাসৰ লাৰু। অহুকানে পহুকানে মানে আৰ তাৰ পৰা ঘুনুঘানাকৈ। অহুকানে পহুকানে তাইৰ বিয়াৰ খবৰটো চাৰিওফালে বিয়পি পৰিল। ঘ গা নচুৱাই ফুৰা। কাম বন নকৰি ধুন মাৰি ফুৰা, ধেমালি কৰি ফুৰা তেওঁলোকক গা নচুৱাই ফুৰা বুলিও কোৱা হয়। তাৰ দৰে গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়। ঙ ঘিতমিত বৰ বেছি অন্ধকাৰ। অমাৱস্যাৰ নিশা ঘিতমিতীয়া আন্ধাৰ হয়। ৮ নম্বৰ এটা শব্দত প্ৰকাশ কৰা। উত্তৰ আনৰ ভাল দেখিব নোৱাৰা, পৰশ্ৰী কাতৰ। ঘুনুঘানাকৈ যি কথা শুনা যায়। অহুকানে পহুকানে যিজন মাক দেউতাকৰ অতি মৰমৰ তেওঁক আলাসৰ লাৰু বুলি কয়। যি নিয়ম মতে খৰচ কৰে তেওঁক মিতব্যয়ী বুলি কয়। প্ৰশ্ন ১১ তৰা নৰা ছিঙি আলৈ আথানি বাট ললে আলাসৰ লাৰু এই জতুৱা ঠাঁচ কেইটা ব্যৱহাৰ কৰি এটা দফা প্ৰস্তুত কৰা। উত্তৰ বিমলৰ জীৱিকা উপাৰ্জনৰ একমাত্ৰ পথ হৈছে ক্ষীৰতী গাই কেইজনী। এদিনাখন ৰাতি পাহাৰৰ পৰা নাহৰ ফুটুকি বাঘ নামি আহি বিমলৰ গোহালিত সোমাল। বিমলে জোৰ লৈ বাঘ খেদিবলৈ অহাত বাঘে তৰা নৰা ছিঙি পলাল। বিমলে দেখিলে যে বাঘে গোটেই গোহালিটো আলৈ আথানি কৰি পেলাইছে। সি লগৰীয়াৰ সতে লগ হৈ বাঘ খেদিবলৈ পাহাৰলৈ বাট ললে। লগৰীয়াবোৰে কলে গাইকেইজনী বিমলৰ আলাসৰ লাৰু। প্ৰশ্ন ১২ তলৰ যোজনা দুফাকীৰ অৰ্থ বুজাই লিখা। ক আপদৰ মাত আকালৰ ভাত। উত্তৰ বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। বিপদৰ সময়তহে মানুহক মানুহৰ প্ৰয়োজন হয়। বিপদৰ সময়ত সামান্য এপদ বস্তু দিলেও বহুত সহায় হয়। বস্তু দি সহায় কৰিব নোৱাৰিলেও সহানুভূতি জনাই এষাৰ মাত দিলেও মানুহে বহুত সকাহ পায়, সাহস বাঢ়ে। সেইদৰে আকালৰ সময়ত এমুঠি ভাত দি সহায় কৰিলেও পৰম ধৰ্ম হয় আৰু জীৱকো সহায় কৰা হয়।
বিপদৰ সময়ত এষাৰ মাত দিয়া আৰু আকালৰ সময়ত এমুঠি ভাত দিয়া দুয়োটাই পৰম ধৰ্ম আৰু মহৎ উপকাৰ। সেৱাই প্ৰকৃত মানৱ ধৰ্ম। খ কথাতে বতা পায় কথাতে কটা যায়। উত্তৰ মানুহে কথাৰে তৰিবও পাৰে কথাৰে মৰিবও পাৰে। মানুহে কথা ক'ত কেনেকৈ ক'ব লাগে বা কি পৰিস্থিতিত কেনেভাৱে কথা ক'ব লাগে তাক জনা উচিত। যেতিয়াই তেতিয়াই যিহকে তিহকে কথা কোৱাৰ ফলত মানুহ বিপদত পৰে। কথা সুন্দৰকৈ আৰু সময়োপযোগীকৈ সজাই পৰাই ক'ব পাৰিলে মানুহৰ পৰা প্ৰশংসা পোৱা যায় আৰু মানুহকো আপোন কৰি ল'ব পাৰি। তাকে কথাত বতা পোৱা বুলি ক'ব পাৰি। কিন্তু কথা ক'ব নাজানি য'তে ত'তে যিহকে তিহকে ক'লে মানুহৰ অপ্ৰিয় হ'ব লগা হয়, ফলত শত্ৰু বাঢ়ে আৰু বিপদো আহে। তাকেই কটা যোৱাৰ লগত তুলনা কৰিব পাৰি। সেয়েহে সদায় জোখ-মাখ কৰি কথা ক'ব লাগে। অতিৰিক্ত প্ৰশ্ন উত্তৰ ১. নপতা ফুকনে কি কৰিছে? উত্তৰ নপতা ফুকনে আকাশত চাং পাতি ফুৰিছে, অৰ্থাৎ অস্বাভাৱিক কল্পনা কৰি ফুৰিছে আৰু ঘুনুঘানাকৈ বহু কথা শুনিছে। প্ৰশ্ন ২. অকৰা মৈত উঠিলে কেনেকুৱা অৱস্থা হয়? উত্তৰ অকৰা মৈত উঠিলে চাৰিওফালে হোৱা-দোৱা লাগে। তাক মৈৰ পৰা নমোৱাব সাধ্য কাৰো নাথাকে। অৰ্থাৎ কোনো লোকে মিছাতে কোনো কামত ধৰি তাক এৰিব নোখোজাৰ বাবে হাই-উৰুমিৰ সৃষ্টি হয়। কিন্তু তেনেধৰণৰ ব্যক্তিক কোনেও একো বুজাবও নোৱাৰে। প্ৰশ্ন ৩. আঁঠুৱাৰ তলৰ মহক সঁচাই অকৰা বুলি কিয় কৈছে? উত্তৰ আঁঠুৱাৰ তলৰ মহৰ অৰ্থ হৈছে সমূলি পৰৰ অধীন মানুহ। তেনে মানুহৰ নিজা স্বাধীনতা একো নাথাকে। পৰৰ অধীন লোকে কোনো কথা নিজে বুজিবলৈ চেষ্টা নকৰি সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি চলে। সেইবাবে তেনে লোকক অকৰা বুলি কৈছে। প্ৰশ্ন ৪. গোট গৰুৰ কেনেকুৱা অৱস্থা হয়? উত্তৰ গোট গৰু অৰ্থাৎ সম্পূৰ্ণৰূপে মূৰ্খ মানুহৰ সদায় আলৈ আথানি হয়। তেওঁলোক আশ্ৰয়হীন হয়। তেওঁলোকৰ খাবলৈ বা থাকিবলৈ ঠাই নোহোৱা হয়। যদি ছাত্ৰ-ছাত্ৰী গোট গৰু হয় তেতিয়া তেওঁলোকে পৰীক্ষাৰ বহীত সদায় শূন্য পায়। প্ৰশ্ন ৫. আকুৰ গুজালি হয় আপুতৰ পুত, ঘিত-মিত আন্ধাৰত সবে দেখে ভূত। বুজাই লিখা। উত্তৰ উক্ত কবিতাফাঁকিত কবি গগন চন্দ্ৰ অধিকাৰী ডাঙৰীয়াই আপুতৰ পুত অৰ্থাৎ যিসকল অতি আদৰৰ তেওঁলোকৰ কথা কৈছে। আপুতৰ পুতসকল অতি আকুৰ গুজালি স্বভাৱৰ হয়, অৰ্থাৎ তেওঁলোকে যি কামত ধৰে তাক নেৰা-নেপেৰাকৈ লাগি কামটো কৰিহে এৰে। এওঁলোকে ভাল বেয়া হাক বচন একো নেমানে। সেইদৰে যেতিয়া ঘিতমিতীয়া অন্ধকাৰ বা বৰ বেছি অন্ধকাৰ হয় তেতিয়া সকলোৱে যেন চাৰিওফালে ভূত দেখা পায়, অৰ্থাৎ ঘিতমিতীয়া অন্ধকাৰলৈ মানুহে ভয় কৰে। প্ৰশ্ন ৬. মুধচ ফুটিলে চালে বৰষুণ সৰে, মুধা ফুটা নামবোৰ ঢক ফুটি পৰে। বুজাই লিখা। উত্তৰ উক্ত কবিতাফাঁকিৰ দ্বাৰা কবি গগন চন্দ্ৰ অধিকাৰী ডাঙৰীয়াই মুধা ফুটা আৰু মুধচ ফুটাৰ মাজত পাৰ্থক্য দাঙি ধৰিছে। যেতিয়া ঘৰৰ মুধা ফুটে তেতিয়া ঘৰৰ চালেৰে বৰষুণৰ পানী ঘৰৰ ভিতৰলৈ সোমাই আহে। মুধচ ফুটাৰ কোনো আভ্যন্তৰীণ অৰ্থ নাই, কিন্তু মুধা ফুটা হৈছে জতুৱা ঠাঁচ। ইয়াৰ আভ্যন্তৰীণ অৰ্থ হৈছে নাম জ্বলা বা অতিকৈ প্ৰসিদ্ধ ব্যক্তি। গতিকে এনে ব্যক্তিৰ নাম চাৰিওফালে বিয়পি পৰে বা বৰকৈ বহলাই প্ৰকাশ পায়। প্ৰশ্ন ৭. নপতা ফুকনে কি কৰে? উত্তৰ নপতা ফুকনে আকাশত চাং পাতে, অৰ্থাৎ অস্বাভাৱিক কল্পনা কৰে। অকৰা মৈত উঠিলে কি হয়? অকৰা মৈত উঠিলে হোৱা-দোৱা লাগে। প্ৰশ্ন ৯. আপুতৰ পুতবোৰ কেনেকুৱা স্বভাৱৰ হয়? উত্তৰ আপুতৰ পুতবোৰ আকুৰ গুজালি স্বভাৱৰ হয়। প্ৰশ্ন ১০. ঘিতমিতীয়া আন্ধাৰত সকলোৱে কি দেখে? উত্তৰ ঘিতমিতীয়া আন্ধাৰত সকলোৱে ভূত দেখে। প্ৰশ্ন ১১. অলপ ধতুৱাবোৰে কেতিয়া বৰ ভয় খায়? উত্তৰ জুলুঙাৰ মেকুৰীটো ওলাই পৰিলে অলপ ধতুৱাবোৰে বৰ ভয় খায়, অৰ্থাৎ লুকুৱাব খোজা বস্তুটো ওলাই পৰিলে ভয়াতুৰ মানুহবোৰে ভয়ত বিতত হয়। ১২. আঁঠুৱাৰ তলৰ মহ বুলিলে কি বুজা? উত্তৰ আঁঠুৱাৰ তলৰ মহ বুলিলে সমূলি পৰাধীন ব্যক্তিক বুজা যায়। ১৩. আঁঠুৱাৰ তলৰ মহবোৰৰ কি হয়? উত্তৰ আঁঠুৱা তলৰ মহবোৰে নিজৰ মৰণ নিজে মাতি আনি আও মৰণে মৰে। প্ৰশ্ন ১৪. মুধচ ফুটিলে আৰু মুধা ফুটিলে কি হয়? উত্তৰ ঘৰৰ মুধচ ফুটিলে চালেৰে বৰষুণৰ পানী পৰিবলৈ ধৰে। সেইদৰে মুধা ফুটা হৈছে এটা জতুৱা ঠাঁচ। ইয়াৰ অৰ্থ হৈছে অতি খ্যাতিমান। এনে লোকৰ নামবোৰ বহলকৈ প্ৰকাশ পায়। প্ৰশ্ন ১৫. ফকৰা যোজনা নাজানিলে কি হয়? উত্তৰ ফকৰা যোজনা নাজানিলে লোকসকল বুদ্ধিত টুকুনা হয়। ভাষা এটাত ব্যৱহাৰ হোৱা ফকৰা যোজনাবোৰে ভাষাটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। গতিকে ফকৰা যোজনা নাজানিলে বা নিশিকিলে তেনে লোকৰ ভাষা জ্ঞান কম হয়। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটোৰ প্ৰশ্ন উত্তৰ ইমানতে সমাপ্ত হৈছে। অন্য এটি পাঠৰ প্ৰশ্ন উত্তৰ লৈ শীঘ্ৰে আমি তোমালোকৰ ওচৰলৈ আহি আছো। ধন্যবাদ।